নমস্কাৰ। আজি 12 জুলাই 2026। আজি প্ৰথমতে মই গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ ৰাশিফল, আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম দিনটোৰ বিশেষ। আজি চন্দ্ৰ আৰু মংগল বহি আছে বৃষ ৰাশিত, ৰবি বুধ মিথুন ৰাশিত। আজি বৃহস্পতি আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে, শুক্ৰ কেতু সিংহ ৰাশিত। আজি শনি বহি আছে মীন ৰাশিত আৰু ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতি চালে এই বৰ্তমান বছৰটোত আপুনি দেহাৰ ফালেদি আমনি পাব, দূৰ যাত্ৰাত বাধা পৰিব, মানসিক অশান্তিত ভুগিব। গতিকে পাৰিলে আপুনি এটা পিংক পাৰ্ল পিত মুকুতা ধাৰণ কৰক আৰু সোমবাৰ দিনটো পালন কৰক, শিৱ আৰু হনুমানৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত শুভ, সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব। লাকি কালাৰ পিংক, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 7। প্ৰতিকাৰ হালধিৰ তিলক কপালত লগাওক। বৃষ ৰাশি, আজি বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন কৰক। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৱেগ বৰ্জন কৰিব। পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব। প্ৰেম প্ৰীতিত শুভ। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গ্ৰে, লাকি নাম্বাৰ 3। মিথুন ৰাশি, আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে অনুকূল দিন। বন্ধুৰ সহায়ত গুৰুত্বপূৰ্ণ কাম সম্ভৱ হৈ উঠিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। নিজৰ বাক্য ব্যৱহাৰত সংযম ৰাখিলে সকলো দিশতে লাভৱান হ'ব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। প্ৰতিকাৰ এগছি মাটিৰ চাকি জ্বলাই ঘৰৰ প্ৰৱেশদ্বাৰত ৰাখিব। কৰ্কট ৰাশি, আজি নিজৰ সিদ্ধান্তত আত্মবিশ্বাস ৰাখক। কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ লাভ হ'ব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত হ'ব। আৰ্থিক বিষয়ত সাৱধান হৈ খৰচ কৰক। স্বাস্থ্য ঠিকে থাকিব। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 9। এয়া আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া মই ক'ম আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি। আজি 12 জুলাই 27 আহাৰ, তিথি কৃষ্ণা ত্ৰয়োদশী। আজি ৰোহিণী নক্ষত্ৰ। আজি বৃদ্ধি যোগ, ক্ষুদ্ৰ বৰ্ণ, নৰগণ, সাপৰ অস্থি, বিংশত্তৰী চন্দ্ৰৰ দশা। যাত্ৰা শুভ, শুভ কৰ্মত বিভিন্ন দিশত শুভ ফল দেখুৱাই আছে। আজিৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। ধন্যবাদ। এতিয়া আহিছোঁ দিনটোৰ চিঠিপত্ৰলৈ। মই প্ৰথমতে এখন চিঠি লৈ আছোঁ। এইখন চিঠি লিখিছে দয়াল মুখাৰ্জী, গুৱাহাটীৰ পৰা। কিৰয়াং ডাঙৰীয়া, শুনিছোঁ বাস্তুশাস্ত্ৰৰ মতে বিভিন্ন ৰঙৰ উপকাৰিতা সম্পৰ্কে। মানুহৰ জীৱনত ৰঙৰ গুৰুত্ব অপৰিসীম বুলিও জানো। আপুনি কি কয়? আপুনি ঠিকে শুনিছে। যেনে নীলা ৰং, ব্লু কালাৰ, শোৱনি কোঠাত শান্তিময় বাতাবৰণৰ বাবে উপযোগী। আপুনি শোৱনি কোঠাৰ বাহিৰা ঘৰত বেছিকৈ নীলা ৰং লগালে কিন্তু মানুহৰ হতাশা বৃদ্ধি পায়। তাৰমানে শোৱনি কোঠাৰ বাহিৰত বেছি ব্লু কালাৰ নকৰিব। বেঙুনীয়া কালাৰ, নীলা আৰু ৰঙা ৰঙৰ সমষ্টি হৈছে বেঙুনীয়া ৰং। বুধ গ্ৰহক প্ৰতিনিধিত্ব কৰে আৰু ষ্টুডেণ্টসকলৰ কাৰণে ভাল। পঢ়া কোঠাত যদি এই ৰং লগায় তেতিয়া একাগ্ৰতা বৃদ্ধি পায়। বিজনেছমেনৰ কোঠাত এই ৰং লগাব পাৰে। যিসকলে দেহাৰ ফালেদি দুৰ্বল তেওঁলোকে নিজৰ কোঠাত হালধীয়া কালাৰ লগাব পাৰে। বৃহস্পতিৰ গুৰুৰ কালাৰ, এই ৰং আনন্দতা, সুন্দৰতা আৰু প্ৰেমৰ প্ৰতীক। পাকঘৰত ৰঙা আৰু অৰেঞ্জ কালাৰ মিক্স কৰাকৈ লগাব পাৰে, শুভ ফল দিয়ে। কিন্তু কলা ৰং যদি লগায় সকলো ৰঙক বাহিৰলৈ ঠেলি পঠিয়ায়। একমাত্ৰ কেতু গ্ৰহ অশুভ থাকিলে আপুনি কলা ৰংটো ইউজ কৰিব পাৰে, নতুবা সাধাৰণতে কলা ৰংটো ইউজ কৰিব নালাগে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফল সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি আপোনাৰ আত্মবিশ্বাসে বহু কাম সফল কৰাত সহায় কৰিব। ব্যৱসায়ত লাভৰ যোগ দেখা যায়। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত শুভ ফল লাভ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 6। প্ৰতিকাৰ কেইটামান কলা তিল গছৰ গুৰিত ছটিয়াই দিব। কন্যা ৰাশি, আজি নিবনুৱাসকলৰ বাবে ভাল খবৰ অহাৰ সুযোগ আছে। চাকৰিয়ালসকলৰ বাবেও দিনটো ভাল। ভ্ৰমণ কিছু কষ্টদায়ক হ'ব পাৰে। দাম্পত্য আৰু প্ৰেম প্ৰীতিত মধ্যম ফল লাভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 4। তুলা ৰাশি, আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য আৰু পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। আৰ্থিক দিশত মধ্যম, সামাজিক দিশত পদোন্নতিৰ যুগ। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ সহযোগ লাভ। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 3। প্ৰতিকাৰ
শনিৰ মন্ত্ৰ জপ কৰক। বৃশ্চিক ৰাশি, আজি হঠাতে পুৰণি চিনাকি বা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে। নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। সন্ধিয়াৰ ফালে মনটো অধিক শান্ত আৰু আনন্দিত অনুভৱ কৰিব। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 5। এয়া আছিল স্কৰ্পিঅ মানে বৃশ্চিক ৰাশিসকলৰ ফলাফল। আজি কম দিনটোৰ বিশেষত কৰ্ণাকৰ সূৰ্য ঘূৰি। ভাৰতৰ কোণাৰ্ক সূৰ্য মন্দিৰটো সূৰ্য দেৱতাৰ এক বিশাল ৰথৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ইয়াত 24টা সুন্দৰকৈ খোদিত কৰা পাথৰৰ চকা আছে। এই চকাবিলাক কেৱল অলংকৰণ নহয়, এইবোৰ চাহ ব্যৱহাৰ কৰি সময় নিৰূপণ কৰা অত্যন্ত সঠিক সূৰ্য ঘড়ী। এই চকাসমূহৰ নক্সা প্ৰাচীন জ্যোতিষশাস্ত্ৰৰ সৈতে পোনপটীয়াকৈ জড়িত। 24টা চকা হিন্দু চন্দ্ৰ সৌৰ কেলেণ্ডাৰৰ 24টা পক্ষক প্ৰতিনিধিত্ব কৰে, যিবোৰ জ্যোতিষশাস্ত্ৰৰ ৰাশিফল গণনাৰ আধাৰ। ইয়াৰ উপৰি এইবোৰে দিনটোৰ 24 ঘণ্টাৰ সৈতে মিল ৰাখে। চকাবিলাক 12টা জোৰত সজোৱা হৈছে, যিবোৰ বছৰটোৰ ভিতৰত সূৰ্যই যাত্ৰা কৰা 12টা ৰাশিৰ সৈতে মিলে। 7টা ঘোঁৰা সপ্তাহৰ 7টা দিনক প্ৰতীকিত কৰে, যাৰ প্ৰতিটোৱে বৈদিক জ্যোতিষশাস্ত্ৰৰ একোটা নিৰ্দিষ্ট গ্ৰহৰ দ্বাৰা পৰিচালিত। ঘণ্টাৰ পৰিৱৰ্তে প্ৰাচীন জ্যোতিষশাস্ত্ৰই দিনটোক প্ৰহৰ নামে 8টা ভাগত বিভক্ত কৰিছিল, প্ৰতিটো 3 ঘণ্টাকৈ। প্ৰতিটো চকাৰে 8ডাল প্ৰধান শলা আছে, যিবোৰে দিনটোৰ এই 8টা ভাগক দৰ্শায়। চকাৰ কাষত সৰু শলা আৰু সৰু সৰু মণি খোদিত কৰা আছে। যেতিয়া সূৰ্যৰ পোহৰ পৰে, তেতিয়া কেন্দ্ৰীয় অক্ষৰ ছাটো এই মণিবোৰৰ ওপৰত পৰে। এই ছাটোলৈ চাই মানুহে আনকি মিনিট পৰ্যন্ত একদম সঠিক সময় ক'ব পাৰিছিল। জ্যোতিষশাস্ত্ৰত জন্মকুণ্ডলী তৈয়াৰ কৰিবলৈ বা কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আটাইতকৈ শুভ সময় মুহূৰ্ত বিচাৰি উলিয়াবলৈ দিনটোৰ সঠিক সময় জনাটো অতি প্ৰয়োজনীয়। কোণাৰ্কৰ চকাবিলাকে মানুহক ঠিক সেইটো কৰিবলৈকে সূৰ্যৰ সঠিক গতিবিধি অনুসৰণ কৰাত সহায় কৰিছিল। মূলতঃ কোণাৰ্কৰ সূৰ্য ঘড়ীটো হ'ল পাথৰত খোদিত কৰা এটা প্ৰাচীন ঘড়ী, যিয়ে দৈনিক সময়ক তৰা আৰু গ্ৰহসমূহৰ সৈতে সংযোগ কৰাত সহায় কৰিছিল। এয়া আছিল দিনটোৰ বিশেষ। এতিয়া আহিছোঁ ধনু ৰাশিৰ পৰা মীন ৰাশিৰ। ধনু ৰাশি, আজি নতুন কাম আৰম্ভ কৰাত গুৰুত্ব দিব। দূৰ ভ্ৰমণ কৰিবলৈ শুভ দিন। ডাঙৰসকলৰ পৰামৰ্শ মানিলে লাভৱান হ'ব। সামাজিক দিশত শুভ দিন হিচাপে পৰিগণিত হ'ব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, ঘৰৰ মূল দুৱাৰত অলপ চেনি ৰাখি পৰুৱা খাবলৈ দিয়ক। মকৰ ৰাশি, আজি পৰিয়ালত আনন্দৰ বাতাবৰণ বিৰাজ কৰিব। সৰু কথাৰ অৱহেলা নকৰিব। স্বাস্থ্য ঠিকে থাকিব। বিদ্যাৰ্থীসকলৰ শুভ, খৰচাৰ প্ৰতি কিছু ধ্যান ৰাখিব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 8। কুম্ভ ৰাশি, আজি কন্যা সন্তানৰ বিবাহৰ যোগ মুকলি হ'ব। ভ্ৰমণত কিছু সাৱধানতা অৱলম্বন কৰিব। পত্নী আৰু ভগ্নীৰ সহায় লাভ কৰিব। বিদ্যাৰ্থীৰ পঢ়া শুনাৰ প্ৰতি লক্ষ্য ৰাখিব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, সূৰ্যোদয়ৰ পাছত এটা তামৰ পাত্ৰত পানী ৰাখি পিছত গছৰ গুৰিত ঢালিব। মীন ৰাশি, আজি আইনী সমস্যাৰ সমাধানৰ হোৱাৰ সুযোগ বৃদ্ধি হ'ব। প্ৰেমত নতুনত্ব আহিব। পাৰিবাৰিক দিশত শুভ, বিদ্যাৰ্থীসকলৰ মধ্যম, সন্তানৰ প্ৰতিভাৰ বিকাশ হ'ব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, মচুৰ দাইল দুখীয়াক দান কৰক। এয়া আছিল মীন ৰাশিসকলৰ ফলাফল। মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।